এওঁ লিডাৰ উইল গিভ দ্য কমাণ্ড তেতিয়া টানি এই গৰুটো ইফালে পেলোৱাৰ আমাৰ উদ্দেশ্য সেইকাৰণে মূৰটো অলপ এনেকৈ এনেকৈ অকণমান টানি গাৰ ফালে টানি এনেকৈ 1 2 3 1 2 3 নেমুটো এনেকে মাজেৰে সোমাই দিব লাগিব পাৰিলে প্ৰথমতে ঠিক আছে চাই লওক দেই চবে আলু ইয়াৰ পিছত উল্লা দিব পাৰি লাগিলে আমি আঁঠু ব্যৱহাৰ কৰোঁ আপনি সেগুলো পিছত নাথাকিব চলে হোক পিছত নাথাকিব টাইম বাড়বো মানে দুইখানে বান্ধিব লাগিব চাৰিখন এই আছে দেখো বহুত টাইট হয় কিচন সাইড ইফে হৈ গল স্যার কেতিয়াবা আমি অলপ লুজকে কৰিব পাৰো যদি ফেট ইমান লুজকে কৰিব নালাগে 3 legs এখন ফ্ৰী থাকিব হ'ব বাস এতিয়া হ'ল এইটোৱে উইডাৰক ধৰিব লাগিব ছাৰ এটা নহ'লে বল দিব এতিয়া আমি ইয়াতে কোনোবা এজনে এখন ভৰি কিন্তু এৰি মুকলি হৈ থাকিব চাৰিখন বান্ধি দিয়াটো এথিকেল নহয় আৰু ইঞ্জুৰি হ'ব আৰু এইটো আমাৰ প্ৰেক্টিকেল গৰুৰ কাৰণে সহজ হৈছে বাকি বেলেগ গৰু হ'লে দিগদাৰ হ'ব সেইকাৰণে আমি নাম্বাৰ মানুহ বঢ়াই দিব লাগিব পৰি যাব গৰু এইটো বেছত পৰি যাব ৰুটছ মেথড সাইন্টিফিক্যালি ডিজাইন দ্য মেথড সেইকাৰণে এইটো তাৰমানে ইয়াৰ কি হ'ল যেতিয়া আমি টানিছো ইয়াত চেপা খাইছে চেপা খোৱাৰ লগে লগে প্ৰথম সি বহাৰ পজিশ্যনত আহি যায় বহাৰ পজিশ্যনত আহিলে অফ বেলেঞ্চ হয় আমি দুফালে টানিছো ঠিক আছে আমি মুকলি নাই আপুনি লাষ্টত আপুনি লাষ্ট এও এৰিব প্ৰথম এও সেকেন্ড হি এইডাল নাই সবে অলপ আঁতৰি গ'লে হ'ল বুজি পাইছে ন অলপ ইমান